পৌৰ কৰ 4 লক্ষাধিক অনাদায় মাৰ্ঘেৰিটা চেগুনবাৰী চাহ বাগিচাৰ মাৰ্ঘেৰিটা পৌৰসভাক দীৰ্ঘদিন চেগুনবাৰী চাহ বাগিচা কৰ্তৃপক্ষই কৰ নিদিয়াকৈ থকাৰ বাবে আজি মাৰ্ঘেৰিটা পৌৰসভাই মাৰ্ঘেৰিটা নগৰৰ মাছমজিয়াৰস্থিত চেগুনবাৰী চাহ বাগিচাৰ কলঘৰত তলা লগাই দিয়াৰ খবৰ পোৱা গৈছে। উল্লেখ্য যে 2018 চনৰ পৰা চেগুনবাৰী চাহ বাগিচাৰ কলঘৰে বিভিন্ন অজুহাত দেখুৱাই কৰ দিয়াৰ পৰা বিৰত আছিল। বৰ্তমানলৈকে মাৰ্ঘেৰিটা পৌৰসভাক বাগিচাখনে 4,09,557 টকা দিবলৈ আছে। পৌৰকৰ 4 লক্ষাধিক অনাদায় মাৰ্ঘেৰিটা চেগুনবাৰী চাহ বাগিচাৰ মাৰ্ঘেৰিটা পৌৰসভাক দীৰ্ঘদিন চেগুনবাৰী চাহ বাগিচাৰ কৰ্তৃপক্ষই কৰ নিদিয়াকৈ থকাৰ বাবে আজি মাৰ্ঘেৰিটা পৌৰসভাই মাৰ্ঘেৰিটা নগৰৰ মাছমজিয়াস্থিত চেগুনবাৰী চাহ বাগিচাৰ কলঘৰত তলা লগাই দিয়াৰ খবৰ পোৱা গৈছে। উল্লেখ্য যে 2018 চনৰ পৰা চেগুনবাৰী চাহ বাগিচাৰ কলঘৰে বিভিন্ন অজুহাত দেখুৱাই কৰ দিয়াৰ পৰা বিৰত আছিল। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। হয়, এই আমাৰ মাৰ্ঘেৰিটা মিউনিচিপাল বোৰ্ড আগতে আপোনালোক জানে যে মাৰ্ঘেৰিটা টাউন কমিটি আছিলে। 18 চনত যেতিয়া বোৰ্ড হ'ল, তাৰপিছত চৰকাৰৰ নিয়ম এটা আছে যে বোৰ্ডৰ অন্তৰ্গত যিমান প্ৰপাৰ্টি থাকে তাত চবত টেক্স দিব লাগে। সেই হিচাপে আমি ইয়াত এছেছমেণ্ট কৰি পেলাই তেওঁলোকক ডিমাণ্ড দিয়া হ'ল 2018 চনত, আৰু তেতিয়াৰ পৰা তেওঁ বিভিন্ন অজুহাত দেখুৱাই পেলাই টেক্সটো দিয়া নাছিলে। আজি ছমাহমান আগতে মই তেখেতৰ লগত ব্যক্তিগতভাৱে বহি পেলাই তেওঁৰ লগত আলোচনা মিলিত হ'লোঁ। তেওঁ ক'লে যে আমাৰ এছেছমেণ্টটো ভুলকৈ হৈছে। তাৰপিছত তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ আমাৰ ইঞ্জিনিয়াৰ মিলি পেলাই ৰিএছেছমেণ্ট কৰিলে। ৰিএছেছমেণ্ট কৰি পেলাই তেওঁক ডিমাণ্ডটো দিয়া হ'ল। সেই ডিমাণ্ডটো তেওঁক দিবলৈ নিদিলে। ফলত লাষ্ট আমি যোৱা 1 তাৰিখে এটা ন'টিচ দিলোঁ যে 10 দিনৰ ভিতৰত যদি পইচাটো নিদিয়ে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু সেই হিচাপে আমি কপিটো আমি কেছটো চিভিল এডমিনিষ্ট্ৰেটক চমজাই দিলোঁ। কাৰণ আজিকালি 15 ফাইনেন্স কমিশ্যনৰ যিটো মেণ্ডেট আছে, আমি টেক্স কাৰেকশ্যন কৰিব নোৱাৰিলে 15 ফাইনেন্সৰ হেৰিটো পইচাটো নাপাওঁ আমি। তো তাৰ কাৰণে আমি এইটো কৰিবলৈ বাধ্য হ'লোঁ। কিমান দিন বন্ধ ৰাখিব এইটো তেওঁ টেক্সটো দি দিলে আমি খুলি দিম। টেক্সটো নিদিয়ালৈকে এইটো আমি আমাৰ ফালৰ পৰা আমি বন্ধ কৰি দিম। তেওঁলোকে একচুৱেলি আমাক প্ৰপাৰ্টি টেক্সটো দিয়া নাছিলে। এতিয়া 2018 চনৰ পৰা আমাৰ মাৰ্ঘেৰিটা মিউনিচিপাল বৰ্ডত প্ৰপাৰ্টি টেক্সটো লাগু কৰা হৈছে। তেওঁলোকলৈ বহুতবাৰ ন'টিচ পঠিওৱা হ'ল, কিন্তু তেওঁলোকে ন'টিচৰ একো উত্তৰ নিদিয়ে। তেওঁলোকে যদি টেক্স দিব পৰা নাই, কিয় দিব পৰা নাই সেইটোৰো একো উত্তৰ নিদিয়ে। চ' ফাইনেলি আমি 31 তাৰিখৰ দিনা ফাইনেল ন'টিচ এখন আমি পঠালোঁ, ষ্টেটিং ডেট যদি তেওঁলোকে যদি এইটো কৰিব নোৱাৰে দেন 10 দিনৰ সময় দিয়া গৈছে। যদি গ্ৰহণযোগ্য উত্তৰ নাপায় তেতিয়াহ'লে ফেক্টৰীটো চিল কৰাব। তেওঁলোকৰ আপোনাৰ দিবলৈ বাকী আছে এৰাউণ্ড 5 লাখ ৰুপিজ। চ' এতিয়া সেইকাৰণে 10 দিনটো উকলি গ'ল, আৰু সেইকাৰণে আজি 12 তাৰিখৰ দিনা ফেক্টৰীটো তেওঁলোকক চিল কৰি দিয়া হৈছে। যদি তেওঁলোকে এমাউণ্টটো টেক্সৰ এমাউণ্টটো যদি কাইলৈ ভিতৰতে যদি তেওঁলোকে জমা দিব পাৰে, তেতিয়াহ'লে আমি মিউনিচিপাল বৰ্ডে কাইলৈ ভিতৰত আমি চিলটো খুলি দিম। ফেক্টৰীৰ লগত গেছ পাইপো সংযুক্ত হৈ আছে আৰু ইলেক্ট্ৰিচিটি কানেকশ্যনো আছে, কাটি দিয়া ন'টিচ দি পঠিয়াব নেকি তেখেতে? নাই, এতিয়াতো সদ্যহতে অকল ফেক্টৰীটো বন্ধ কৰি দিয়া হ'ল, বাকীখিনি আমি একো হেৰি কৰা নাই। জাষ্ট মানে তেওঁলোকৰ যিখিনি মুভেবল মেটেৰিয়েলছ, সেই ফেক্টৰীৰ যিখিনি নিজৰ মুভেবল মেটেৰিয়েল সেইখিনি তেওঁলোকে ক'ৰ্টলৈ যাব নোৱাৰে। সেইটো কাৰণে তেওঁলোকৰ বৰ্তমান এতিয়া অফিচ ৰুমটো চিল কৰা হৈছে, যাতে তেওঁলোকে তাৰ পৰা একো ফাইল উলিয়াব নোৱাৰে। ৱে ব্ৰিজটো চিল কৰি দিয়া হৈছে, ষ্ট'ৰ ৰুম, আৰু লগতে তেওঁলোকৰ যিখন মেইন গেট সেইখন চিল কৰি দিয়া হৈছে। ছাৰ, আৰু আমি দেখিছিলোঁ এই যিহেতু ফেক্টৰীটো মেইন নগৰৰ মাজতে অৱস্থিত, কিন্তু ফেক্টৰীটো যিখিনি ডকুমেণ্টছ আছে, লেণ্ড ডকুমেণ্টছ যিখিনি আছে, সেইখিনি মানে বস্তি লাইন বুলি আছে। হয়, মানে কিয় কনভাৰ্ট কৰাৰ ব্যৱস্থা কৰিব নেকি? সেইটো বিষয়টো মই এতিয়া একো ক'ব নোৱাৰিম, কাৰণ সেইটো আপোনাৰ চাৰ্কল অফিচৰ কথা হয়। চ' চাৰ্কল অফিচাৰে এইটো বিষয়ে ভালকৈ ক'ব পাৰিব। কিন্তু তেওঁলোকে যাতে ইয়াৰ পৰা যাতে একো ডকুমেণ্টছ লৈ যাব নোৱাৰে এই সময়ছোৱাত, সেইকাৰণে আমি অফিচটো চিল কৰিছোঁ।